এতিয়া শ্যামকানু মহন্ত যেতিয়া মানে লুকাই আছিলে পুলিচে বিচাৰি আছিলে সেই সময়ত আপুনি এটা কথা উল্লেখ কৰিছিলে যে শ্যামকানু মহন্ত গে হয় সেই কথাটো যথেষ্টখিনি চৰ্চা লাভ কৰিছিলে ছ'চিয়েল মিডিয়াত SITখন কিমান গ্ৰহণযোগ্য SITখন লিগেলি হয়নে নহয় SITখন হেনি কনষ্টিটিউশ্যনেলি বনাইছে নে বনোৱা নাই এই কথাটো আছে আৰু SIT ৰিপৰ্টটো দিয়াৰ লগে লগে লোৱাৰ কোৰ্টতে থাকিব হাই কোৰ্টত গ'লে কেছ উৰি যাব ইহঁতে বেল পাই যাব আজি কিবা এটা হেঁচাত তেওঁলোকে বেল এপ্লাই কৰা নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থহঁতে বেল এপ্লাই কৰা নাই কিন্তু বেল এপ্লাই কৰিলে হয়তো বেলো পাই যাব পাৰে কথাটো কৈছোঁ তেওঁলোকে এপ্লাই কৰা নাই ভাল যদি সুপ্ৰিম কোৰ্টৰ উকিল যদি লৈ আহে বেল পাই যাব কিন্তু পোৱা নাই এইটো এটা বুজাবুজি মাজত পোৱা নাই একদম চিধা কথা ইয়াত আৰু বেলেগ কথা নাই এইটো এটা বুজাবুজি চৰকাৰ আৰু শ্যামকানুৰ মাজত বুজাবুজি চলি আছে কিয় কৈছোঁ এতিয়া নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ পডকাষ্টটো ফুলফিল ইউৰ ড্ৰিম পডকাষ্ট উইথ দীপাংকৰ আৰু আজি মোৰ ষ্টুডিঅ'ত উপস্থিত আছে মোৰ শ্ৰদ্ধাৰ আছাম পাব্লিক ৱৰ্কছৰ প্ৰেছিডেণ্ট অভিজিত শৰ্মা দা দাদা আপোনাক স্বাগতম জনাইছোঁ ইমানখিনি ব্যস্ততাৰ মাজত এইখিনি সময় দি মোৰ ষ্টুডিঅ'লৈ আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমি এইকেইদিন অভিজিত দাৰ বিশেষকৈ আমি লাইমলাইটত অলপমান তেওঁক মই দেখি আছোঁ নিউজতে হওক বা আমাৰ সংবাদ মাধ্যমতে হওক জুবিন দাৰ কেছটোক লৈ পেলাই তেওঁলোকে সক্ৰিয়ভাৱে লাগি আছে যাতে জুবিন দাই সোনকালে ন্যায় লাভ কৰে চৰকাৰৰ বিৰুদ্ধেও লাগি আছে SITৰ বিৰুদ্ধেও লাগি আছে যেনেকৈ নহওক জুবিন দাই ন্যায় লাভ কৰিব লাগে অসমৰ হকে লাগি আছে তেখেতৰ যিটো অৰ্গেনাইজেশ্যনে আছে আপোনালোকে আয়োগতো গৈছিলে মাজতে আপুনি এইটো হেৰিও কৰিছিলে SITৰ যাতে ভালদৰে হ'ব লাগে প্ৰক্ৰিয়াটো সেইটোলৈও আপোনালোকে আপিল কৰিছে আপোনালোকে কমপ্লিটলি আপোনালোকে ন্যায়িকভাৱে আপুনি চলাই আছে প্ৰক্ৰিয়াটো মই সুধিম সকলো কথা জুবিন দাক বৰ্তমান আপোনাৰ ক'ত সন্দেহ হৈছে ন্যায় প্ৰক্ৰিয়াটোত ক'ত কি হৈছে সকলো কথা মই সুধিম তাৰ আগতে মই এটা কথা সুধিছোঁ আপুনি জুবিন দাৰ মৃত্যুৰ সেই সংগীত যেতিয়া শ্যামকানু মহন্ত যেতিয়া মানে লুকাই আছিলে পুলিচে বিচাৰি আছিলে সেই সময়ত আপুনি এটা কথা উল্লেখ কৰিছিলে যে শ্যামকানু মহন্ত গে হয় সেই কথাটো যথেষ্টখিনি চৰ্চা লাভ কৰিছিলে ছ'চিয়েল মিডিয়াত এই কথাষাৰ আপুনিয়ে উলিয়াইছিলে শ্যামকানু মহন্ত গে হয় বুলি এই কথাষাৰ কিমান সঁচা আৰু কিমান প্ৰযোজ্য কথাষাৰ চাওক চেন্নাইত আমি আচলতে ৰামেশ্বৰম গ'লোঁ আমাৰ পুৰণা প্ৰগ্ৰাম আছে মই অলপ ভগৱান বিশ্বাসী এইটো আৰু অলপ বেছিয়ে মেঘ ৰাখি মানুহে বোলে ৰামেশ্বৰমত মানে গ'লে গা ধুলে এতিয়া 7:30 চলি আছেতো আমাৰ কাটা যায় তো চেন্নাই এয়াৰপৰ্টত মই এজন মানুহ লগ পালোঁ তো তেওঁৰ লগত কথা পাতি থাকোঁতে জুবিন গাৰ্গৰ প্ৰসংগ থাকোঁতে তেওঁৰ লগত কথা পাতোঁতে তেওঁ মোক ওচৰলৈ আহি কথা পাতি আহি বহুত কথাই ক'লে মোক শ্যামকানু মহন্তৰ বহুত কথা ক'লে তাৰ মাজতো এই কথাটো ক'লে একচুৱেলি গে নহয় তেওঁ বাইছেক্সুৱেল হয় বহুত হেৰি আৰু মোৰ মুখেদি গে ওলালে সেইটোত বাকী আৰু যদি তেওঁলোকে কিবা প্ৰমাণ বিচাৰে পৰিয়ালে যদি প্ৰমাণ বিচাৰে মানুহজনৰ এড্ৰেছটো আছে মই আনি থিয় কৰাই দিম প্ৰমাণ দিবলৈ বাকী মোৰ প্ৰমাণ আৰু কি আৰু তেওঁৰ পত্নীয়ে নিজে গম পাব নহয় বা তেওঁৰ যাৰ লগত যি সম্পৰ্ক আছে শ্যামকানু মহন্তৰ সেই মানুহবিলাকৰ লগত ক'ব নহয় তেওঁলোকে ক'ব বাকী মই শুনিছোঁ মই ৰাজহুৱাভাৱে কৈ দিছোঁ আৰু দ্বিতীয় কথাটো হ'ল এনেকুৱা বদমাছ লম্পট মানুহ এতিয়াও যে সমাজত আছিলে ইমান মানে এটা মুখা পিন্ধি আছিলে শ্যামকানু মহন্তৰ নিচিনা মানুহ তেওঁলোকে নিজকে মানে পলিটিকেল এনালাইচিছ মানে উদ্যোগপতি আৰু কত কি চ' সেইবিলাকৰ মুখাবিলাক খোল খাইছে এতিয়া আৰু 2025 চনটো এনেকুৱা এটা চন বহুতৰ মুখা খোল খুৱাব 31 ডিচেম্বৰলৈ 2025 শেষ নোহোৱালে অসমত বহুতৰ 50 days আছে আৰু 50 days বহুতৰ মুখা খোল খাইছেই অলৰেডি বহুতৰে খাইছে বহুত ধ্বংস হৈ গ'ল 2025ত আৰু এই 50-60 দিনৰ ভিতৰত আৰু হ'ব চাই থাকক এইটো গণনাই কয় আশা কৰিছোঁ হ'ব খুলিবই মুখা খোল খাইছেই অলৰেডি বহুতৰে খাইছে আৰু বহুতৰে মুখা খোল খাব বাৰু শ্যামকানু মহন্ত গেও নহয় একদম বাইছেক্সুৱেল অ'কে এইটো মোৰ মুখেদি গে ওলাই গ'ল আচলতে মই শব্দটো তেনেকৈ ক'ব লাগিছিলে কিন্তু নহ'ল আৰু যিয়ে নহওক হয় আৰু মুঠতে অ'কে অ'কে এতিয়া এটা কথা আহিছোঁ মই আপুনি যিহেতু
জুবিনদাৰ এই যিটো ন্যায় প্ৰক্ৰিয়া সেইটোত আপোনালোকে কেইটামান এলিগেশ্যন দিছে যে SITয়ে সঠিকমতে যিমতে প্ৰক্ৰিয়াৰে হ'ব লাগে সেইমতে হোৱা নাই তদন্তটো আৰু দ্বিতীয়তে আপোনালোকে আৰু এটা এলিগেশ্যন দিছে যে শ্যামকানু মহন্তৰ পত্নী হওক বা আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ পত্নী তেখেতসকলক কিয় SITয়ে মাতা নাই এতিয়ালৈকে সেই ক্ষেত্ৰতো আপোনালোকে এটা এলিগেশ্যন দিছে আৰু লগতে আপুনি এটা কৈছে যে যিমতে এনেকৈ যদি ন্যায় প্ৰক্ৰিয়া হয় এনেকৈ যদি তদন্ত হয় তেনেহ'লে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় বুলি আপোনালোকে কৈছিলে আপোনালোকে অকণমান মই এইটো এক্সপ্লেনেশ্যন কৰি দিয়ক যে আমি অসমবাসীসকলে বিচাৰি আছোঁ যে জুবিন দাই সোনকালে ন্যায় লাভ কৰক আজি অলমষ্ট 60 ডেইজ পাৰ হৈ গ'ল তথাপিও আমি এতিয়া আশাত আছোঁ জুবিন দাই ন্যায় লাভ কৰক বুলি আমি SITৰ ভৰসাত আছোঁ চৰকাৰৰ ভৰসাত আছোঁ আপোনাৰ অৰ্গেনাইজেশ্যনে বা আপুনি ব্যক্তিগতভাৱে কিয় তেনেকুৱা অনুভৱ কৰিছে চাওক প্ৰথম কথা আমি হাতীগাঁৱত এটা কেছ কৰিলোঁ হয় হাতীগাঁও থানাত এনেইতো আৱেগত বহুত কেছ কৰিলে FIR দিলে পলাশ ৰঞ্জন বৰুৱা আৰু মই আমি চিন্তা কৰিলোঁ যে আমি হাতীগাঁৱত এখন FIR দিওঁ যে গোটেই প্ৰক্ৰিয়াটো যাতে ভালকৈ হয় CBI যাতে এটা তদন্ত কৰে আৰু তেতিয়া মোবাইলটো লুকাই ৰাখিছিল সিদ্ধাৰ্থই মোবাইলটো জব্দ কৰিব লাগে ইকনমিক অফেন্স যিখিনি শ্যামকানু মহন্তৰ মানে ফেষ্টিভেলৰ নামত যি কৰিলে ৰঙালীৰ নামত যি কৰিলে এইখিনি এটা তদন্ত হ'ব লাগে বুলি ক'লোঁ তাৰপিছত হাতীগাঁও থানাত কেছটো কৰাৰ পিছত ইফালে CIDয়ে SIT গঠন কৰিলে তাৰপিছত আমি চিন্তা কৰিলোঁ যে SITৰে নহ'ব আমি হাইকোৰ্টত যাব লাগিব আৰু হাইকোৰ্টত আমি এটা PIL কৰিলোঁ 46/2025 কেছ নাম্বাৰ যোৱাকালি হিয়াৰিং হৈ গ'ল তাৰে আমাৰ কথাটো হ'ল যে SITয়ে কি কৰিব কি নকৰে সেইটো ডাঙৰ কথা নহয় SITখন কিমান গ্ৰহণযোগ্য SITখন লিগেলি হয়নে নহয় SITখন মানে সাংবিধানিক কনষ্টিটিউশ্যনেলি বনাইছে নে বনোৱা নাই এই কথাটো আছে আৰু SIT ৰিপৰ্টটো দিয়াৰ লগে লগে লোৱাৰ কোৰ্টতে থাকিব হাইকোৰ্টত গ'লে কেছ উৰি যাব ইহঁতে বেল পাই যাব আজি কিবা এটা হেঁচাত তেওঁলোকে বেল এপ্লাই কৰা নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থহঁতে বেল এপ্লাই কৰা নাই কিন্তু বেল এপ্লাই কৰিলে হয়তো বেলো পাই যাব পাৰে কথাটো কৈছোঁ তেওঁলোকে এপ্লাই কৰা নাই ভাল যদি সুপ্ৰিম কোৰ্টৰ উকিল যদি লৈ আহে বেল পাই যাব কিন্তু পোৱা নাই এইটো এটা বুজাবুজি মাজত পোৱা নাই একদম চিধা কথা ইয়াৰ বেলেগ কথা নাই এইটো এটা বুজাবুজি চৰকাৰ আৰু শ্যামকানুৰ মাজত বুজাবুজি চলি আছে কিয় কৈছোঁ এতিয়া SIT গঠন কৰিলে SIT গঠন কৰি পেলাই পুৰি বেপাৰীৰ পৰা পাণ দোকানীৰ পৰা চবকে মাতা আৰম্ভ কৰিলে আমাক লাগে জুবিন গাৰ্গৰ ন্যায় কোনটো ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লাগে শ্যামকানু মহন্তই ক'ত কি পইচা আনিছে কোন ডিপাৰ্টমেণ্টৰ পৰা কিমান আনিছে সিদ্ধাৰ্থই কোনটো বেমাৰীক পইচা দি তাৰ পৰা অলপ কাঢ়ি ৰাখিছে সেইবিলাক আমাৰ জনা দৰকাৰ নাই সেইটো পিছত হ'ব সেইটো EDয়ে কৰিব সেইটো পিছৰ কথা আমাক লাগে যে জুবিন গাৰ্গে ছিংগাপুৰ গ'ল তাতে মৃত্যু হৈছে সেইখিনিহে আমাক লাগে সেইখিনি আমাৰ সন্দেহ থাকি গ'ল ইয়াত 18জন মানুহ আছিলে অকল 4জনক এৰেষ্ট কৰিছে বাকী কেইজনক হুটপুচ কৰিও মাতিছে আৰু এৰি দিছে প্ৰথমটো 18জনক এৰেষ্ট কৰি ল'ব লাগিছিল নহয় হয়নে নহয় 18জনক এৰেষ্ট কৰি ল'ব লাগিছিল শ্যামকানু মহন্তৰ পত্নী তাতে আছিলে পত্নী হ'ল ট্ৰেড MMSৰ ডাইৰেক্টৰ পত্নীকটো এৰি দিছে এৰেষ্ট কৰা নাই মই সন্দেহবিলাক কৈ আছোঁ দেই যেতিয়া শ্যামকানু মহন্তৰ ঘৰত ৰেড মাৰিলে গুৱাহাটীৰ ঘৰটোত ৰেড মাৰিলে গধূলি 7:30 বজাত ৰেড মাৰোঁতে গোটেই ঘৰটো লক অফিচৰ দৰ্জাখন খোলা আমাৰ সন্দেহ হৈ গ'ল তাতে CIDয়ে ঘৰটো চিল কৰিছে কিন্তু শ্যামকানু মহন্তৰ ঘনীয়ে সদায় ঘৰত সোমাই আছে এইবিলাক হ'ল সন্দেহ কৰিব লগা বিষয় য'ত আমাৰ বিশ্বাস নাই কথা নাই বতৰা নাই আপোনাৰ এটা কি হ'ল শেখৰেনে এই কি প্ৰভাই ষ্টেটমেণ্ট দিছিলে ষ্টেটমেণ্টটো লিক হৈ গ'ল বাহিৰত লিক ছ'চিয়েল মিডিয়াত লিক হৈ গ'ল আৰু তেওঁক মানে কি কৰিলে মানে চৰিত্ৰত হাত দিলে জুবিনৰ চৰিত্ৰত হাত দিলে অমৃত প্ৰভাই ষ্টেটমেণ্টটো কিয় ওলালে SIT ষ্টেটমেণ্ট বাহিৰত কেনেকৈ ওলাব পালে মই সন্দেহৰ কথাখিনি কৈ আছোঁ কথা নাই বতৰা নাই সেইটো হৈ গ'ল আৰু কিছুদিন পিছত কথা নাই বতৰা নাই আপোনাৰ অটপচি ৰিপৰ্টটো ওলাই গ'ল লিক হৈ গ'ল পষ্টমৰ্টেম ৰিপৰ্টটো লিক হৈ গ'ল পষ্টমৰ্টেম এইমছত কৰিব লাগিছিলে দিল্লীৰ এইমছত ছিংগাপুৰৰ পৰা অহাৰ লগে লগে দিল্লীৰ এইমছত পষ্টমৰ্টেম কৰিব লাগিছিল নকৰিলে গুৱাহাটীত অহাৰ পিছত ৰাইজৰ হেঁচাত পষ্টমৰ্টেম অটপচি কৰিলে পষ্টমৰ্টেম কৰিলে অলৰেডি বডিটো ডেমেজ হৈ গৈছে কেমিকেল দিয়া হৈছে ৰিপৰ্ট একো নোলায় ছ'চিয়েল মিডিয়াত যোনে যাৰ কথা লিখে তেহেঁতক মাতি আছে
SIT এইবিলাক হ'ল সন্দেহ আমাৰ বিশ্বাস নোহোৱা হৈ গ'ল SITৰ ওপৰত তাৰপিছত হঠাৎ এদিন কি কৰিলে বিশিষ্ট নাগৰিকৰ নামত বুদ্ধিজীৱীক মাতিম বুলি কৈ বুদ্ধিজীৱীখিনিৰ মাজত এটা ডিভাইড এণ্ড ৰুল কৰিব চেষ্টা কৰিলে তাৰপিছত কি কৰিলে এজন ইউটিউবাৰক মাতিলে এজন এক্টৰক মাতিলে আৰু দুজন ডাক্তৰক মাতিলে এতিয়া মোক আপুনি কওকচোন জুবিন হত্যাকাণ্ডত চকুত ডাক্তৰৰ কি কাম মোক চিম্পল কথা এটা কওক চকুত ডাক্তৰৰ কি কাম হিতেশ বৰুৱা দেৱক বাৰু লাগিব তেখেত ফেমিলি ডক্টৰ ঠিক আছে চিকিৎসা কৰিছে ফেচবুকত লিখা মানুহৰ কি কাম তাতে ইউটিউবাৰৰ কি কাম চিনেমা এক্টৰৰ কি কাম সেইবিলাক কাৰণ আমাৰ সন্দেহ বাঢ়ি থাকিলে সন্দেহ বাঢ়ি গ'ল বহুত সন্দেহ হৈ গ'ল তাৰপিছত আমি হাইকোৰ্টত পিএলটো কৰিলোঁ এটা কথা ঠিক মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগিব যে মুখ্যমন্ত্ৰীয়ে কি কৰিছে কি কৰা নাই সেইটো পিছৰ কথা কিন্তু আমাৰ হাইকোৰ্টত আমি কেছটো কৰাৰ পিছত প্ৰথম প্ৰেয়াৰ আছিল চিটিং জাজ এজনৰ হতুৱাই এখন কমিশ্যন বনোৱা সেইটো কিন্তু বনাই দিলে ওৱান মেন কমিশ্যনটো বনালে আৰু এতিয়া ওৱান মেন কমিশ্যন চানমাৰী খাদী বৰ্ডত বহি আছে কিন্তু তাতে যোৱা মানুহ নাই 13টা নে 14টা মানুহ হৈছে এতিয়ালৈ চ' সেইকাৰণে আমি হাইকোৰ্টত গ'লোঁ এতিয়া জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত যদি মোক সোধে মই এটা কথা ক'ম কিছুমান কথা অপ্ৰিয় মানে ক'লে দিগদাৰ কিন্তু নক'লেও নহয় যেনেকৈ আপুনি কৈছে এতিয়া শ্যামকানু মহন্তৰ একো নহয় শ্যামকানু মহন্ত আৰামত বেললৈ ওলাই যাব পাৰিব একো নহয় কিয় ওলাই যাব পাৰিব তেওঁ ছিংগাপুৰ লৈহে গৈছিল তেওঁ লৈ গৈছিলে তেওঁৰ পত্নী কিয় নগ'ল পত্নীৰ ভিছাখন কিয় কেঞ্চেল হ'ল হা তেনেকুৱা কথা লগত যিকেইজন আছিল তেওঁলোককে প্ৰথম এৰেষ্ট কৰিব লাগিছিল 18জন মানুহ এতিয়া 18জন মানুহ অভিমন্যু তালুকদাৰ বোলা এজন আছে তেওঁ স্মাইল এছিয়াৰ ডাইৰেক্টৰ CEO স্মাইল এছিয়াততো ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে পাপন নিজে ব্ৰেণ্ড এম্বেচেডৰ তাৰে এজন IPLৰ বৰঠাকুৰ বুলি এজন আছে আৰু বহুত আছে চ' সেইকাৰণে এতিয়া বস্তুবিলাক হ'ল যে যোন দুৰ্বল তেওঁলোকক মাতিছে যিকেইজন মানুহ দুৰ্বল ধৰিব পাৰি তেহেঁতক ধৰিছে এৰেষ্ট কৰিছে মই নকওঁ অমৃতপ্ৰভা শেখৰহঁত ভাল বুলি তেহঁত বেয়া তেহঁতে বদমাচি কৰিছে কিন্তু লগতে বাকীবিলাক যোনবিলাক লগত আছিলে আজি যে জুবিনে পানীত কি বুলি কয় এইটো লাইফ জেকেট নিপিন্ধাকৈ নামিলে সেই 18জন মানুহে ৰখাব নোৱাৰিলে হয়নি পাৰিলে ৰখাব লাগিছিল আচলতে নৰখালে সেই 18জনক প্ৰথম সোধপোছ কৰিব লাগে সোধপোছ নহয় এৰেষ্ট কৰিব লাগে আৰু সেইকাৰণে আমি এতিয়া আপোনাৰ শেষ ভৰসা হ'ল গুৱাহাটী হাইকোৰ্ট উচ্চ ন্যায়ালয় হাইকোৰ্টে যি অৰ্ডাৰ দিয়ে সেইমতেহে হ'ব আৰু CBI তদন্ত এটা লাগিব আজি জোনমণি ৰাভা যে ঢুকালে এক্সিডেণ্টত যে ঢুকাইছে পুলিচ কৰে তেখেতৰ ক্ষেত্ৰতো CBI আহিলে এতিয়া জোনমণি ৰাভা ডাঙৰ নে জুবিন গাৰ্গ ডাঙৰ জুবিন গাৰ্গটো এটা ভগৱানৰ শাৰীত বহোৱা হ'ল এতিয়া আমি এতিয়াতো ভগৱানৰ শাৰীত বহিছে জুবিন গাৰ্গ এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় CBI নহয় কিয় নহয় তো আমি বিচাৰোঁ CBI তদন্ত বিচাৰোঁ আপোনালোকৰ মেইন যিটো আপিলটো আপোনালোকে কি আগবঢ়াইছে হাইকোৰ্টত আপিলটো কৰিছোঁ এটাতো কমিটি বনাব লাগে ওৱান মেন চিটিং জাজৰ কমিটি সেইটো চৰকাৰে বনালে মুখ্যমন্ত্ৰীক ধন্যবাদ সেইটোৰ কাৰণে 2 নম্বৰ CBI তদন্ত এটা বিচাৰিছোঁ আৰু শ্যামকানু মহন্তই মানে নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ নামত ক'ৰ পৰা কিমান টকা আনিলে হা তাতকৈ ডাঙৰ কথাটো হ'ল জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেচেডৰ জুবিন গাৰ্গক কিমান টকা দিয়া হৈছে কিমান টকাত এগ্ৰিমেণ্ট কৰিছে পইচা দিছে নে দিয়া নাই যেনেকৈ আৱেচাম আছামৰ নামত প্ৰিয়ংকা চোপ্ৰাক আনিছিল নেকি অসমে 1 কোটি টকাত ইয়াৰলি কণ্টেক্ট এটা হৈছিলে চ' তেনেকুৱা কথা জুবিনৰ ক্ষেত্ৰতো এটা কণ্টেক্ট হ'বলৈ এটা মানে পইচাৰ চ' দিছে নে দিয়া নাই কোন ডিপাৰ্টমেণ্টৰ পৰা কিমান টকা আনিছে নৰ্থ ইষ্টৰ ষ্টেটবিলাকৰ পৰা কিমান টকা আনিছে ডোনাৰ মিনিষ্ট্ৰীৰ পৰা কিমান আনিছে কালচাৰেল ডিপাৰ্টমেণ্টৰ পৰা সাংস্কৃতিক বিভাগৰ পৰা কিমান টকা আনিছে এই গোটেইখিনি এটা আমি তদন্ত এনকুৱাৰী বিচাৰিছোঁ আৰু বহুত আছে দাবী তেনেকুৱা কিন্তু এতিয়া আমাৰ বিশ্বাস হাইকোৰ্টে যেনেকৈ কেছটো লৈছে যোৱাকালি যিটো জাজমেণ্ট দিলে আমাৰ বিশ্বাস এই শেষ মানে যিটো জুবিনৰ ন্যায়
এইটো হাইকোৰ্টেহে দিব হাইকোৰ্টে যোৱাকালি কি জাজমেণ্ট দিলে আপোনালোকক যোৱাকালি হাইকোৰ্টে প্ৰথম সুধিলে যোৱাকালি আছিলে আপোনাৰ 14 তাৰিখে আছিল 14 তাৰিখ আজি 15 যোৱাকালি আছিলে প্ৰথম সুধিলে যে SIT যিহেতু গঠন কৰা হৈছে আৰু ন্যায়িক আয়োগৰ গঠন কৰা হৈছে তো SIT এ ৰিপৰ্ট দিব 8 নহলে 10 তো 8 বা 10 তাৰিখে ৰিপৰ্টটো চাই বাকি 17 তাৰিখে বাকি ব্যৱস্থাখিনি ল'ব যদি আমি দেখো যে SIT ৰিপৰ্ট চাৰ্জশিটখন কিবা খেলি মেলি আছে আমাৰ উকিলে আকৌ ক'ব আৰু কোৰ্টেও নিশ্চয় সিৰিয়াছলি লৈছে তাতে অসমীয়া মহিলা এগৰাকী হয় তেওঁৰ অসমীয়া সেন্টিমেন্টটো আছেই আৰু অসমীয়া নহলেও মৃত্যু যেতিয়া এটা মাৰ্ডাৰ হয় হত্যাকাণ্ড হয় তেতিয়া আৰু অসমীয়া অসমীয়া বুলি কথা নাই যিকোনো আইনত সবেই ব্যৱস্থা কৰিব ল'ব আৰু সেইমতে হ'ব বুলি আমাৰ বিশ্বাস মই এটা কথা সুধিছোঁ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুটো এটা হত্যাকাণ্ড যেতিয়া এজন ৰাজ্যৰ মুৰব্বীগৰাকীয়ে যেতিয়া এনেকৈ এটা উক্তি আগবঢ়াব তেতিয়া সাধাৰণ ৰাইজৰ মনত এটাই ভাৱ আহিব যে জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰা হৈছিলে আপুনি কি ভাবে ব্যক্তিগতভাৱে প্ৰথম জুবিনৰ মৃত্যুৰ আমি ঘটনাত মৃত্যু হোৱা বুলি খবৰটো পোৱাৰ পিছৰ পৰা এটা ৰাজনীতি চলি আৰম্ভ হৈছে এটা ৰাজনীতি এক সাইডত এটা পলিটিক্যাল ৰাজনীতি এটা আৰম্ভ হৈছে তাৰ মাজত মই সেই তেতিয়াৰ কথা কৈ আছোঁ 19 তাৰিখ 20 তাৰিখ 19 20 21 22 কথা কৈ তাৰ মাজত একচাম ওলাল শ্যামকানু মহন্ত কেনেকৈ বচাব পাৰে সেইটো তোলাল একচাম ওলাল এটা সময়ত ওলাল জুবিন গাৰ্গক কেনেকৈ বদনাম কৰিব পাৰে সেইটো টেবলেট খোৱা কিবা খোৱা বদনাম তাৰ পিছত হঠাৎ ওলালে জুবিন গাৰ্গৰ মৃত্যু মানে এটা হত্যাকাণ্ড তো হত্যাকাণ্ডটো কোৱাৰ লগে লগে মুৰব্বীজনে কোৱাৰ লগে লগে আমি হত্যাকাণ্ড বুলিয়ে মানিম তো তাৰপিছত সেনেকৈ বস্তুটো লৈ গ'ল এতিয়া SITয়েতো মুখ্যমন্ত্ৰীক মাতিব নোৱাৰে সুধিব নোৱাৰে যে আপোন মানে সোধপোছ কৰিব নোৱাৰে সো আয়োগক আমি অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰীক সোধপোছ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে হত্যাকাণ্ড বুলি তো আয়োগে এটা সোধক কোনদিনা সোধে চাওঁ আমি কোনদিনা মুখ্যমন্ত্ৰীক মাতি সোধে ওকে আপুনি আৰু এটা এলিগেশ্যন দিছে যে শ্যামকানু মহন্তৰ পত্নী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা এইটো ৰিণিকী ভূঞাৰ কথা মই কোৱা উল্লেখ কৰি আছোঁ শ্যামকানু মহন্তৰ পত্নী আছিলে পূৰা জড়িত আছিলে কিন্তু এতিয়ালৈকে কিয় তেওঁ মানে হেৰি কৰা নাই SIT হওক বা SIT এতিয়ালৈকে তেওঁ মাতা নাই কি কাৰণত মাতা নাই বুলি ভাবে এতিয়া চাওক বস্তুবিলাক কেনেকুৱা হয় ট্ৰেণ্ড MMSৰ ডাইৰেক্টৰ নে কিবা ভাল পোষ্টত অনিতা ডেকা মহন্ত তেখেতৰ পত্নী আছে অনিতা ডেকা মহন্তই সদায় CIDত যায় টিফিন লৈ যায় ভাত খুৱাই শ্যামকানুৰ মাককো লৈ গ'ল অপৰাধী এজনক বাৰু এনেকৈ লগ কৰিব পাৰে নেকি সদায় পচিবলটো নহয় হয়নে নহয় এইবিলাক কথা মানুহে ভাবা নাই 2 নম্বৰ কথা হঠাৎ এদিন আমি দেখিলোঁ তেখেতৰ পত্নীয়ে হাঁহি ওলাই আহিছে মনত পৰেনে হাঁহি ওলাই আহিছে এইবিলাকত মানুহৰ বিশ্বাসটো কমি গৈছে আচলতে কমি গৈছে সন্দেহ হৈ গৈছে এতিয়া SITৰ ওপৰত সন্দেহ মানুহৰ সেইবিলাকতে তেওঁ নিজে ফাইনেন্সিয়েল অফেন্সত তেওঁ জড়িত যেহেতু শ্যামকানু মহন্তৰ মানে ফাইনেন্সটো পইচা ক'ৰ পৰা কি আহিছে এইটো চাই আছে ডাইৰেক্টৰ তেওঁ এজন ডাইৰেক্টৰ পত্নীও এজন ডাইৰেক্টৰ এদিন সোধপোছ কৰি তেওঁক এৰি দিলে আচলতে তেওঁক এৰেষ্ট কৰিব লাগিব এতিয়া এনেকুৱা হ'ব পাৰে নেকি যে দুজনী মানে তেওঁৰ সন্তান আছে বুঢ়ী শাহুৱেক আছে সেইকাৰণে দুজনৰ এজনক এৰেষ্ট কৰিছোঁ এজনক ঘৰত এৰি থৈছোঁ সেনেকুৱাতো হ'ব নোৱাৰে নাই সেইকাৰণে কৈছোঁ যে এতিয়া আমি শুনা মতে ইনষ্টাগ্ৰাম পোষ্ট বা ত্ৰিপুৰাৰ বাকী ষ্টেটবিলাকৰ মানুহবিলাকে কৈছে যে জুবিন গাৰ্গ মৰাৰ পিছতো প্ৰগ্ৰেম চলি আছিল সেইবিলাক কোনে তদন্ত কৰিব SIT ছিংগাপুৰত গ'ল কিন্তু যিজন তেখেতক নিনিলে আয়োজনক নিনিলে ইয়াছখনৰ ড্ৰাইভাৰজনক সোধপোছ কৰিছেন নাই ফিংগাৰ প্ৰিণ্টছ লৈছেন নাই যিখন হোটেলত আছিল সেই হোটেলৰ ৰুমৰ কিবা তথ্য লৈছেনে নাই মোবাইল ফৰেন্সিকত দিছে আপোনাৰ এই 3জনৰ নহয় জানো কিন্তু সেই বাকী 18জন যে আছিল গোটেইকেইজনৰ ফৰেন্সিক কৰিব লাগিছিল মোবাইল নকৰিলে সেইকাৰণে মানুহৰ SITৰ ওপৰত বিশ্বাসটো কমি গৈছে নাই বিশ্বাস যে SIT যে কিবা কৰিব এতিয়াতো এনেও তল পৰিল জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই ফেচবুকতহে লিখা হৈ আছে ছ'চিয়েল মিডিয়াত বাকী সেইটো কমি গ'ল এতিয়া
যিয়ে নহওক সেইটো কমাৰো এটা কাৰণ আছে। অসমীয়া মানুহ এনেও স্মৃতি শক্তি 40 ঘণ্টীয়া, কিন্তু এইবাৰ বাৰু ভগৱানজনৰ মৃত্যু হোৱাৰ কাৰণে মানুহৰ অলপ আৱেগিক হৈ অলপ মানে ন্যায় বিচাৰি আছে। কিন্তু অকল ফেচবুকত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেইতো নহ'ব। আয়োগ এখন দিছে, আয়োগত যাব লাগিব। মই এতিয়া ধেমাজি, লখিমপুৰ, ধুবুৰী, নলবাৰী মানুহক আহিব কোৱা নাই। যিকেইজন মানুহ সদায় এক্টিভ হৈ আছে ফেচবুকত, যোনে ডাঙৰ ডাঙৰ কথা কৈ আছে, ফেচবুক লাইভ কৰি আছে, যোনে এতিয়া প্ৰমাণ কৰিব বিচাৰি আছে জুবিনৰ লগত মোৰ ভাল। বহুতেতো এতিয়া সেইটোৱে কৰি আছে, তো জুবিনৰ লগত মোৰ ভাল, মই জুবিনৰ লগত একেলগে আছিলোঁ, এইবিলাক প্ৰমাণ কৰিব বিচাৰি আছে। সেই মানুহবিলাক কিয় নাযায় আয়োগলৈ? আজি আপোনালোকৰ ইউটিউবাৰ কেইজনমানে যে এখন মিটিং কৰিছিলে, মই আছিলোঁ বাৰু, মই ইউটিউবাৰ কেইজনমানে মিটিং কৰিছিলে, তাতে ডিম্পুহঁত কোনোবা আছিলে, আৰু এটা কোনোবা ছেত্ৰী নে কি এটা আছিলে, কোনোবা কেইটামান আছিল আৰু। ক'ত গ'ল তেওঁলোক এতিয়া? তেওঁলোকৰ সেই যিটো প্ৰথম দিনাখন যিখিনি কথা কৈছিলে, যিটো সাহস দিছিলে তেওঁ তেওঁলোকৰ ভিউৱাৰ্ছবিলাকক যিটো সাহস দিছিলে, যিটো আশা এটা দিছিলে যে আছে দে আমাৰ ইনফ্লুৱেঞ্জাৰ বুলি কয় নে, তেওঁলোক আছে, তেওঁলোকে কিবা এটা কৰিব। পিছদিনাখনতো মইতো শুনিছোঁ ভাল ধমকি খাইছে বোলে, তেওঁলোকে ভাল ধমকি দিছে তেহেঁতক গভৰ্ণমেণ্টৰ ফালৰ পৰা, আৰু চব ভিজা মেকুৰী হৈ বহি গৈছে। চ' তেওঁলোক কিয় নাযায় আয়োগলৈ? তেওঁলোক কিয় নাযায়? তেওঁলোকেতো বহুত ডাঙৰ ডাঙৰ কথা কৈছে, তেওঁলোক কিয় নাযায়? তোমালোকেতো চব জানা নহয়, তোমালোকে কিবা এটা বিষয় নহ'লেই হ'ল, ৰাতিপুৱাৰ পৰা তোমালোক বহি থাকা, সেইটো বিষয় লৈ লাগি থাকা। তেওঁলোক কিয় নাযায়? যাব লাগিব, যাওক। আজি আপোনাৰ এই যে শিল্পী সমাজ কেইজন গৈছে? মানস ৰবীন যোৱা মই গম পাইছোঁ, আৰু এজন এক্টৰটো তেওঁতো জুবিন গাৰ্গৰ জাগাই ল'ব বিচাৰিছে এতিয়া, গছ কটাৰ পৰা আৰম্ভ কৰি চবতে মাত মাতি আছে। তেওঁলোক কিয় নাযায়? যাওক, আপোনালোক যাওক। চ' তেনেকুৱা কথা যে কি SITৰ ওপৰত মানুহৰ বিশ্বাসটো কমি গৈছে, আৰু সেইকাৰণে শেষ ভৰসা মই ভাবোঁ গুৱাহাটী হাইকোৰ্ট। আমাৰ কেছটো 46/2025 PIL নম্বৰ। অ'কে, এতিয়া যদি জুবিন দাই যদি ন্যায় লাভ কৰিব লাগে, তেনেহ'লে একমাত্ৰ শেষ ভৰসা গুৱাহাটী হাইকোৰ্টে আছে। গুৱাহাটী হাইকোৰ্ট, তাৰ বাহিৰে বেলেগ একো নাই। চাওক, এতিয়া এইখন SITয়ে চাৰ্জশ্বিট জমা দিব। চাৰ্জশ্বিট জমা দিলে এই কোৰ্টে বাৰু ফাঁচিয়ে হুকুম দিলে, কথাটো কৈছোঁ মই। ছুপ্ৰিম কোৰ্টত গৈ তেওঁলোকে খালাচ হৈ ওলাই আহিব, হাইকোৰ্টত যাব, ছুপ্ৰিম কোৰ্টত যাব, খালাচ হৈ ওলাই আহিব। এতিয়া মানুহে যে কৈ আছে যে ফাঁচি দিয়ক, আমাক দিয়ক, শ্যামকানু মহন্তক আমাক দিয়ক, আমি ফাঁচি দিম, এইবিলাক কিয় কৈ আছে? মানুহে কিয় কৈ আছে যে অসমত এনেকুৱা ঘটনা আগতে ঘটি গৈছে? কেনেকৈ ঘটি গৈছে? এজন ডকাইত যদি পায়, তাৰ ভৰিত গুলি মাৰে, কাৰোবাৰ ঘৰ জ্বলাই দিয়ে, ইনষ্টেণ্ট যিটো মানে জাষ্টিছ, কুইক জাষ্টিছ, লগালগ যিটো জাষ্টিছ, সেইটোতো এইখন চৰকাৰে আৰম্ভ কৰিলে। ঢিঙত ঘৰ জ্বলাই দিলে, ঘৰ ভাঙি দিলে, কাৰোবাৰ গাড়ী এক্সিডেণ্ট হ'ল, গাড়ীৰ পৰা পৰি মৰিলে, ভৰিত গুলি মাৰিলে। চ' এতিয়া এনেকুৱা যদি সেনেকুৱা কাম কৰিছে আগতে কৰিছে, যে ইহঁতৰ ক্ষেত্ৰত কিয় নকৰে? ইহঁতৰ ক্ষেত্ৰতো কৰক। মানুহে সেইকাৰণে কৈ আছে যে আমাক দিয়ক, ফাঁচি দিয়ক, আমি মাৰিম। সেইটোৱে কাৰণ, বেলেগ কাৰণ নাই। মানুহৰো সন্দেহ হৈছে যে চৰকাৰৰ ফালৰ পৰা বা আইনী প্ৰক্ৰিয়াৰ তেওঁলোকে আইনী মানে গোটেই বস্তুটোৱেই তাৰমানে যিটো হাৰত কৰিব লাগে সেইফালে কৰা নাই। অকল এটাই যি মানে আছে, মানে ভেলিড বস্তু আছে, সেইটো হ'ল আয়োগখন। সেইখন মানে গ্ৰহণযোগ্যতাটো আছে। মই এটা কথা সুধিছোঁ, শ্যামকানু মহন্ত বা শ্যামকানু মহন্তৰ পত্নী যদি আজি শ্যামকানু মহন্ত যদি বেইল মানে এপ্লাই কৰে, আপিল কৰে, হাইকোৰ্টত হওক বা ছুপ্ৰিম কোৰ্টত হওক, আৰামছে আৰামত ওলাই আহিব। মই এটা কথা কৈছোঁ, যেনেকৈ শ্যামকানু মহন্তৰ পত্নী বা শ্যামকানু মহন্তৰ এগেইনষ্টে যেনেকৈ এটা আইনী প্ৰক্ৰিয়া হ'ব লাগিছিলে, হোৱা নাই। তো কি কাৰণ হোৱা নাই বুলি ভাবে আপুনি? বাকী চাওক, এজনটো আপোনাৰ DGP, সেই লকডাউনত পিঠি ফালিম বুলি কোৱা, দুখীয়া মানুহক পিঠি ফালি কোৱা, যে তেওঁ ইনফৰমেশ্যনৰ হেৰিত বহি আছে, বাৰু এতিয়া ৰিজাইন দিছে, বেলেগ কথা। এজনটো গুৱাহাটী ইউনিভাৰ্চিটিত বহি আছে, আৰু আমি যিটো দেখোঁ তেহেঁতৰতো ফেমিলি এনে গোটেইবিলাক চব, তেওঁলোকতো এটাই। আৰু মুখ্যমন্ত্ৰীয়ে যিমানে নকওক কিয়, চৰকাৰে যিমানে নকওক কিয়,
শ্যামকানু মহন্ত, ননীগোপাল মহন্ত, ভাস্কৰজ্যোতি মহন্ত বা বাকী কেইজন, তেওঁলোকতো গোটেই এটা ফেমিলি নহয়, চব এটা ফেমিলি। এটা কথা ভাল, মই যিটো কথা ক'লোঁ, মুখাবিলাক খোল খাইছে। তেওঁলোকে নিজকে তাৰমানে অসমৰ একমাত্ৰ পৰিয়াল বুলি ভাবিছিলে, অসমৰ গৌৰৱ বুলি ভাবিছিলে। আচলতে গৌৰৱ নহয়, তেওঁলোক কৌৰৱ ওলাল এতিয়া। অসমৰ কৌৰৱ তেহঁত, কেতিয়াও গৌৰৱ নহয়। যিটো দম্ভ, যিটো তেহঁতৰ মানে কি বুলি ক'ম, মই বস্তুটো বুজাব পৰা নাই। মানে যিটো এটিটিউড, যিটো তেহঁতে আমি এজন IPS লৈ গোটেই ফেমিলিটোৱে গোটেই জীৱন খালে, এজন IPS হোৱাৰ কাৰণে গোটেই জীৱন খালে। আজি ককায়েকে গুৱাহাটী ইউনিভাৰ্চিটিত বহি আছে সেইখন চকীত। আজি অসমৰ জাতীয় সংগঠনে তেওঁৰ হাতৰে গৈ পেলাই দিছে, আপুনি ৰিজাইন দিয়ক, তথাপিতো ওলাই অহা নাই। শ্যামকানু মহন্তই যাতে অৰুণাচলৰ পৰা যাতে ফাণ্ডিংটো পায়, তাৰ কাৰণে এজনক ডক্টৰেট ডিগ্ৰী দিলে। আজিতো এতিয়াতো বহুত খেলি মেলি, চাকৰিৰ ক্ষেত্ৰত বহুত হেৰি ওলাই আছে, তেনেকুৱা কথা। যে এইবিলাকৰ কাৰণেই মানে মানে উপায় নাপায় তাৰমানে শ্যামকানুক জেলত ভৰাই থৈ দিছে, উপায় নাপায় আৰু মানে উপায় নাই, তই থাক, নহ'লে মোৰ অৱস্থা বেয়া হ'ব, অলপ কষ্ট কৰ আৰু এই 2 মাহ কষ্ট কৰ, থাক, পিছত তহঁতে বেল লৈ ল'বি। সেইটো কাৰণে সেনেকৈ তেওঁলোকক থৈছে। এইটো পৰ্যায় ইলেকশ্যনলৈকে হ'ব পাৰে নেকি? ইলেকশ্যনলৈ যাবই, সেইটোতো মই আগতে কৈছোঁ। ইলেকশ্যনৰ পাছত বেল হ'ব পাৰে নেকি? কেইদিনমান ৰাখিব, কষ্ট দিব। এতিয়া অনিতা ডেকা মহন্তই যে হাঁহি যে ওলাই আহিছিল, মোৰতো সন্দেহ এনেকুৱা হৈছে যে অলপ কষ্ট হ'ব আমাৰ পৰিয়ালটোৰ, মই অলপ থাকিম জেলত, চিন্তা নকৰিবা, মই আৰামত ওলাই আহিম। কিন্তু এটা কথা ঠিক যে অসমৰ মানুহে, অসমৰ ৰাইজে শ্যামকানু মহন্ত এইকেইটা যিকেইটা জেলত সোমাই আছে, এইকেইটাক ৰেহাই নিদিয়ে। বেল পালেও তেহেঁতে অসমত থাকিব নোৱাৰে। তোমাক মই এটা কথা কওঁ, মানে কেনেকুৱা, মই বা আমি মুখ্যমন্ত্ৰী হওক, মই হওক বা আমাৰ বয়সৰ মানুহ যিখিনি আছোঁ, আমি 30 বছৰ বয়সত মোবাইলটো লিখিছোঁ। চ' আমাৰ যিটো মানে চিন্তাধাৰা 30 বছৰ পিছত বেলেগ হৈছে, হয়নে? নতুন জেনেৰেশ্যনে জন্ম হৈয়ে মোবাইল দেখিছে। চ' এই নতুন জেনেৰেশ্যনক এতিয়া আমি কথা কৈ ভুলাব নোৱাৰোঁ, একদম নোৱাৰোঁ, তোমালোকক নোৱাৰোঁ আমি, বহুত এডভান্স। চ' ঠিক তেনেকুৱা কথা, এই নতুন জেনেৰেশ্যনে আপুনি কিবা দিব, আঁচনি দিব, কিবা কথা ক'ব, ভুল যোৱাব, সেইবিলাকত ভুল নাযায় নতুন জেনেৰেশ্যন। আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, তেহঁতে গম পায় জুবিনৰ মৃত্যুৰ কাৰণে পৰিয়ালটোত কিমান দুখত আছে। গান এটা বাজিলে কান্দি দিয়ে ল'ৰা ছোৱালী, চবৰে ঘৰত দেই এইটো। 4-5 বছৰ বয়সৰ আমাৰ ঘৰৰ কাষত 1.5 বছৰীয়া 2 বছৰীয়া বাচ্চা এটা এম্বুলেঞ্চ দেখিলে জুবিন মামা বুলি চিঞৰি দিয়ে। এইটো হ'ল, এতিয়া আমি শ্যামকানু মহন্তহঁতৰ নিচিনা সেই পৰিয়ালৰ ল'ৰা ছোৱালীৰ কথা আমি ক'ব নাযাওঁ, বা নাজানো তেহেঁত কেনেকৈ থাকে, দৰকাৰো নাই জানা। কিন্তু মধ্যবিত্ত পৰিয়ালখিনি বা বাকী যিখিনি পৰিয়াল আছে, তেহেঁতৰ ঘৰত যাৰ ঘৰত ল'ৰা ছোৱালী আছে সিয়ে গম পাব। আজি মোৰ ছোৱালীক জুবিনে যিমান মৰম কৰিছিলে, মোৰতো নেবাৰ হয় নহয়, সেইকাৰণে মই এইখিনি লাগি আছোঁ। ওচৰ নহয়, ওচৰতে, আমি কাহিলীপাৰাতে ওচৰতে থাকোঁ একেলগে। মোৰ ছোৱালীক বহুত মৰম কৰিছিলে, আৰু সেইকাৰণে মই তাইৰ হেঁচাতে কৰি আছোঁ। APW এইবিলাক কথা বাদ দিয়ক, মোৰ ঘৰতেই হেঁচা এটা পৰি আছে মোৰ ছোৱালীৰ পৰা, দেউতা তুমি কৰিবই লাগিব, তেনেকুৱা। এইবিলাক হ'ল এটা। আৰু দ্বিতীয় কথাটো হ'ল, যি মানুহে ভগৱানৰ আসনত বহালে জুবিন গাৰ্গক, ভগৱানৰ স্থান পালে, স্থান পালে, আৰু সেই ভগৱানকে আকৌ অপদস্থ কৰিব বিচাৰে, বদনাম আনিব বিচাৰে। এই যেনেকৈ এই SIT অমৃত প্ৰভাই যিটো কৰিলে। আৰু এটা কথা মই কৈ লওঁ মাজতে দেই, মানুহৰ মানে হেৰিটো, এতিয়া আমি যেনেকৈ এই সমাধি ক্ষেত্ৰত মানুহে চাধাৰ টেমা চাধা দি আহে, কিবা দি আহিছে, হয়নে? এইটো এটা আচলতে কেনেকুৱা হয়, মই এতিয়া সৰু মোৰ নিজৰ ক্ষেত্ৰত কওঁ, মোৰ দেউতাই খুব চিগাৰেট খাইছিলে, আৰু মায়ে তাৰমানে খুব চাৰ্ফ ব্যৱহাৰ কৰিছিলে। চ' মা দেউতাৰ যেতিয়া শ্ৰাদ্ধ পাতোঁ, মই চিগাৰেট 1 পেকেট আৰু চাৰ্ফ 1 পেকেট দিওঁ। এইটো হ'ল মোৰ বিশ্বাস, সেইকাৰণে মানুহে সেইটো কৰি আছে। এইটোত বেয়া পাব লগা একো নাই।
আজি কালী পূজা যেতিয়া আমি শ্মশান কালী পূজা মইতো পূজা কৰোঁ শ্মশান কালী পূজা কৰোঁ কামাখ্যাত আমি যেতিয়া পূজা কৰোঁ শক্তি পূজা যেতিয়া কৰোঁ তাতে মদেৰেই হয় সেই পূজাটো মদেৰেই হয় আৰু জুবিন এতিয়া শক্তি এটা শক্তিলৈ গুচি গ'ল সেইকাৰণে মানুহে মদ ঢালে গৈ পেলাই সেইটো কাৰণ বেলেগ একো কাৰণ নাই আমি যে মাজতে যে বিতৰ্ক হৈছিল যে মদ কিয় ঢালিব লাগে সেইটোৱে কাৰণ এইটো হ'ল মানুহে বিশ্বাস ভগৱান মই যেনেকৈ কালী ভক্ত মই শ্মশান কালী পূজা কৰোঁ মই তাৰাপীঠৰ পূজা কৰোঁ মইতো মদেৰেই কৰোঁ পূজা চ' বাকী চামৰ কাৰণে সেই মানুহখিনিৰ কাৰণেও তেওঁলোক সেই হয়তো জুবিন শ্মশান কালীৰ মাৰ এটা ৰূপ বুলি ভাবিলে মহাদেৱৰ এটা ৰূপ দেখিলে সেইকাৰণে ঢালিছে এইটো বিশ্বাস এইবিলাকত তাৰমানে এইবিলাকত টানিব নালাগে এইবিলাক এইটো হয় তুমি মদ খাই যোৱাটো আমি নিবিচাৰোঁ সেইটো কেতিয়াও আমি মানি নলওঁ উদ্ভণ্ডালি কৰাটো আমি মানি নলওঁ কাষৰ মানুহক দিগদাৰ দিয়াটো আমি নিবিচাৰোঁ সমাধি ক্ষেত্ৰৰ কাষত যিবিলাক মানুহ আছে সেইবিলাকক দিগদাৰ দিয়াটো আৰু 1 বজাত 2 বজাত যোৱাৰ কোনো দৰকাৰো নাই কোনো কাৰণ নাই 1 বজাত যোৱাটো এতিয়া বোলে ধেমাজিৰ পৰা কোনোবা বাছ লৈ মানুহ আহিছে তেওঁলোকে গোটেই ৰাতি আহিছে ৰাতিপুৱা দৰ্শন কৰি সেইটো পুৱা ৰাতি দৰ্শন কৰিছে সেইটো বেলেগ কথা কিন্তু এনেই কোনো দৰকাৰ নাই আচলতে মই এটা কথা সুধিছোঁ যিহেতু আমি সকলোৱে ৱেইট কৰি আছোঁ SITৰ ৰিপৰ্টটোৰ কাৰণে আৰু SITৰ ৰিপৰ্টটো ফাইল কৰিব আমাৰ লোৱাৰ কোৰ্টত ফাৰ্ষ্ট লোৱাৰ কোৰ্টত কৰিব তাৰপিছত লোৱাৰ কোৰ্টৰ যদি কিবা অবজেকশ্যন থাকে হাইকোৰ্টলৈকে জাজমেণ্ট দিয়াৰ পিছত এতিয়া মই কথাটো সুধিছোঁ যিহেতু আপোনালোকে অলৰেডি হাইকোৰ্টতে আপিল কৰিছে সেইটো ঠিকমতে হ'ব লাগে এতিয়া যিহেতু যদিহে SIT ৰিপৰ্ট মতে যদি কিবা ধৰি লওক আপোনালোকৰ কিবা অবজেকশ্যন থাকে কিবা পায় তেনেহ'লে হাইকোৰ্ট আপোনালোকে অলৰেডি আপিল কৰিছে CBI যাব লাগে বা হেৰি কৰিব লাগে আৰু ভালদৰে হ'ব লাগে যদি কিবা অবজেকশ্যন থাকে আপোনালোকে আকৌ নতুনকৈ আপিল কৰিবনে না আমাৰ কাৰণে ৰাস্তা গোটেইটো ক্লিয়াৰ আমাৰ কাৰণে ৰাস্তা গোটেই খোলা আছে SITয়ে হেৰিখন দিয়াৰ পিছত চাৰ্জশ্বিট দিয়াৰ পিছত আমি যদি কিবা তাতে দেখা পাওঁ আমি লগালগ আমাৰ কোৰ্টখন 17 তাৰিখলৈ আমাৰ সময় আছে নাই তাৰমানে 8 তাৰিখে যদি দিয়ে 8ৰ পৰা 17 10ত যদি দিয়ে 10ৰ পৰা 17 তাৰিখলৈ 7 দিনৰ ভিতৰত আমি আকৌ এফিডেভিট প্ৰিপেয়াৰ কৰি বনাই আমি কোৰ্টক কম মিলত এইখিনি খেলি মেলি আছে এইটো বিশ্বাস কৰিব নোৱাৰি আপুনি এটা অৰ্ডাৰ দিয়ক তেতিয়া কোৰ্টে অৰ্ডাৰ দিব CBI হওক কি হওক আমাৰ কাৰণে ৰাস্তা ক্লিয়াৰ মানে জুবিনৰ ন্যায়ৰ কাৰণে আমাৰ ৰাস্তা আমি খুলি থৈছোঁ আমি খালি যাব লাগে এপ্ৰ'চ কৰিব লাগে বুজিছোঁ আৰু জুবিন দাৰ ন্যায় মানে একমাত্ৰ এটাই ৰাস্তা আছে আইনী প্ৰক্ৰিয়া তাৰ বাহিৰে বেলেগ ইয়াতে ৰাস্তাত হাল্লা কৰিও লাভ নাই আপুনি জুবিন সমাধিত গৈও লাভ নাই মানে আবেগত গৈ মই সেইটো কথা কোৱা নাই মানে ন্যায় মানে জুবিনৰ ন্যায় হওক বুলি লাগিব হেঁচাও লাগিব এৱাৰনেছ লাগিব হেঁচাও লাগিব মই নকওঁ যে জাষ্টিছ ফৰ হেছটেগ লিখাটো ভুল লিখিবও লাগিব সেইটোও লাগিব ছ'চিয়েল মিডিয়া লাগিব কাৰণ ছ'চিয়েল মিডিয়া এটা এনেকুৱা প্লেটফৰ্ম আজি চৰকাৰ লৰাই দিব পাৰে হৈছেও লৰিছেও চৰকাৰ এইটো কিন্তু আইনী প্ৰক্ৰিয়াটো শেষ ভৰসা আৰু সেইটো কাৰণে আমি সাজু আছোঁ মই সেইদিনা কৈছোঁ সেই কথাটোৱে ক'লোঁ যে হাইকোৰ্ট আহিব নালাগে নহয় আপোনালোকে যিখিনি কথা জানে যিখিনি ফেচবুকত কয় যিবিলাকে ফেচবুকত কৈ আছে ফেচবুকত লিখি আছে আৰু জুবিন মোৰ কিমান চিনাকি প্ৰমাণ বিচাৰ দিবলৈ গৈ আছে যিখিনি কথা কৈছে সেইখিনিকে আয়োগক আহি কওকচোন মইতো কৈছোঁ 20খনৰ ওপৰত কোনো নহয় আয়োগত সকলোখিনি যাব পাৰে চব মানুহ যোনে ইচ্ছা যিখিনি কথা জানে সেইখিনি কৈ আহক জুবিন দাৰ বিষয়ে মোৰ এইখিনি সন্দেহ হৈছে কৈ আহক না কোৱাত কি আপত্তি আছে খালি এখন এফিডেভিট বনাব লাগিব আৰু এটা কথা লয়াৰ এজন ল'লে ভাল হয় এতিয়া আমি জানো কাৰণে আমি নিজে কৰিছোঁ আৰু এটা কথা নহয় আপোনাৰ মানে কেনেকুৱা হ'ব যিখিনি কথা ক'ব লগা থাকে সেইখিনি আমি আয়োগক গৈ ক'ব লাগিব তেতিয়াহে আয়োগে গম পাব এজন জাজেতো গম পায়েই চব জানে কিন্তু জাজজনেতো জাজমেণ্ট দিব নোৱাৰে বেলেগ এজনে ক'ব লাগিব নহয় প্ৰমাণটো দিব লাগিব এজন জাজে জানে যে ইয়ে মাৰ্ডাৰ কৰিছে কিন্তু সেই বুলি জানিলে নহ'ব নহয় কোনোবাইতো প্ৰমাণ আহি দিব লাগিব সাক্ষীটো দিব লাগিব সেইকাৰণে যোৱাটো ভাল এতিয়াও সময় আছে মানুহ যোৱা ভাল 500 টকামান খৰচ হ'ব 500 টকা খৰচ কৰি যিকেইজন বিয়াগুম মানুহে ফেচবুক লাইভ কৰি আছে তেওঁলোকৰ কাৰণে 500 টকা একোৱেই নহয়
আজি ইউটিউবাৰ যিকেইজন ইনফ্লুৱেঞ্চাৰে সেই সমাধি ক্ষেত্ৰত বহি যে একগোট হৈ পেলাই যে কমিটি বনাই যে ক'লে আমি যুঁজিম, এজনতো যোৱা নাই, কিয় যোৱা নাই? অ'কে, মই এটা কথা সুধিছোঁ, আপুনি আয়োগত গ'ল, আয়োগত আপুনি কি কৰিছিলে ক'ব পাৰিব নেকি কথাখিনি? আয়োগত কোৱাৰ ক্ষেত্ৰত কৈছিলোঁ যে ইনষ্টাগ্ৰাম, ছ'চিয়েল মিডিয়া আৰু ত্ৰিপুৰাৰ পৰা এনেকৈ যিবিলাক পাৰ্টিচিপেণ্টে কৈছিলে যে জুবিন মৃত্যুৰ পিছতো মানে হেৰিটো চলি আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিলে, ফেশ্বন শ্ব' চলি আছিলে, সেইটোৰ এটা তদন্ত কৰিব লাগে। অ'কে, প্ৰথম 18জন ইয়াতছত 18জন মানুহ আছিলে লগত, জুবিনৰ লগত, 4জনকহে এৰেষ্ট কৰিলে, বাকীকেইজনক এৰেষ্ট কৰিব লাগে। অভিমন্যু তালুকদাৰ, স্মাইল এছিয়াৰ, যাৰ পিছফালে বহুত ডাঙৰ ডাঙৰ মানুহ হাত আছে, তেওঁক বিশেষকৈ সোধ-পোছ কৰিব লাগে। তেওঁৰ PR মেনেজাৰ অনুজ বৰুৱা, তেওঁক এৰেষ্ট কৰিব লাগে, সোধ-পোছ কৰিব লাগে। তেওঁৰ পত্নী শ্যামকানু মহন্তৰ পত্নী, যিজন নিজে এজন ডাইৰেক্টৰ হয়, তেওঁক কিয় এৰেষ্ট কৰা নাই সেইটো কথা কৈছোঁ। কথা নাই বতৰা নাই, SIT হঠাৎ কিছুমান বিশিষ্ট নাগৰিকৰ নামত কেইজনমান মানুহক মাতিলে, সেইটোৰ কাৰণে SIT সোধ-পোছ কৰিব লাগে, কিয় এইটো কাম কৰিলে। ৰাইট, সেইটো তাৰপিছত আপোনাৰ ইয়াতছৰ ড্ৰাইভাৰ, ছিগনেল, যিটো ছিগনেলবিলাক যে আছিল, ছিগনেলবিলাক চাইছে নাই, সেইটো এটা কৰিব দিছোঁ। CBI তদন্ত এটা বিচাৰিছোঁ। আৰু যিবিলাক মানে এনেইতো বহুত আছে, বহুত মানে মোটামুটি 28টামান পইণ্ট আছে, এইকেইটা মানে ক'ব পাৰি, ইম্পৰ্টেণ্ট পইণ্ট। অ'কে, আৰু কিবা তাৰপিছত এটা কথা চাব, ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ, ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ। সন্দীপন গাৰ্গ, তেওঁ তাতে আছিলে। এনেকুৱা ঘটনা এটা ঘটাৰ লগে লগে তেওঁ প্ৰথম মোবাইলবিলাক চবৰে জব্দ কৰি ল'ব, পুলিচগিৰি যিটো সেইটো কৰি ল'ব লাগিছিল। তেওঁ প্ৰথম খবৰ দিব লাগিছিল যে এনেকুৱা ঘটনা এটা ঘটিছে, DGPক ৰিপৰ্ট ফোন কৰিব ক'ব লাগিছিল, তেওঁৰ ছিনিয়ৰজনক ক'ব লাগিছিলে। সেই কথাটো কোৱা হৈছে। গীতাৰ্থদেৱ শৰ্মা, যিজন বাস্কাৰীয়ে, তেওঁ যিটো পুলিচৰ যিটো কোবালে, যাৰ পৰা গোটেই গণ্ডগোলটো আৰম্ভ হ'ল, সেই কথাটো কোৱা হৈছে। এইখিনি ইম্পৰ্টেণ্ট কথা, এইখিনি আৰু ইয়াৰ পিছত আয়োগে যদি মাতে আমি যাব লাগিব। একো নকৰিলে, চিম্পল কথা এটা কৈ দিলে, বাপেকে মোৰ এগেইনষ্টত লিখে বুলি ক'লে, CM একো নকৰিলে। কৰিব কেনেকৈ, কৰিলে গৃহ বিভাগ ফেইল হ'ব আকৌ, সেইকাৰণে একো নকৰিলে। এতিয়া জুবিন মৃত্যুৰ পিছৰ পৰা আজিলৈ যিমান ঘটনা ঘটি আছে, এইবিলাক আচলতে এটা ছিটিঙত নহয়, এইটো তিনিবাৰমান বহিব লাগিব, মোটামুটি 7 ঘণ্টামান লাগিব চাগে কওঁতে, এটা কৈ ক'লে। তথাপি মেইন এইখিনি আছে। অ'কে, মই এটা কথা সুধিছোঁ আপোনালোকক, বেচিকেলি আপোনালোকে APW, আছাম পাব্লিক ৱৰ্কছে, আপোনালোকৰ বেচিকেলি কিহৰ ওপৰত কাম কৰে মানে? আমাৰ একচুৱেলি আমি 2000 চনত আমি কেইজনমান ল'ৰাই আমি এনেকৈ এটা অৰ্গেনাইজেশ্যন খুলিলোঁ। আমাৰ কথা আছিল যে অসমৰ পৰা সন্ত্ৰাসবাদৰ বিৰোধিতা কৰা, বিৰোধিতা মানে বন্দুকেৰে নহয়, সামাজিকভাৱে তেওঁলোকে যি বেয়া কাম কৰিছে সেইটো আমি ৰাইজক জনোৱা, আলফা, NDFB এনেকুৱাৰ বিৰুদ্ধে। সেনেকৈ আমি আৰম্ভ কৰিলোঁ। কৰি আলফাৰ ক্ষেত্ৰত বাৰু মই এতিয়া নতুনকৈ ক'ব নালাগে, বহুত তেওঁলোকৰ বিৰুদ্ধে বহুত কৰিলোঁ, বহুত ধমকি খালোঁ, বহুতবাৰ আক্ৰমণ হ'ল, এইটো পিছৰ কথা। কিন্তু আলফাক আমি হত্যা কৰা নাই, পুলিচক দেখাই দিয়া নাই, আৰ্মিক আমি দেখাই দিয়া নাই, সামাজিকভাৱে বৰ্জন কৰিছোঁ, তেওঁলোকৰ পিতৃ মাতৃক লগত লৈ পেলাই যে আপোনাৰ ল'ৰাটো ঘূৰাই লৈ আহক। সেইটো কৰাৰ পিছত আমি বিদেশী সমস্যাটো ল'লোঁ, NRC সুপ্ৰিম কোৰ্টত কেছ কৰিলোঁ, মই নিজে ছিগনেটৰী, আছাম পাব্লিক ৱৰ্ক ইউনিয়ন অফ ইণ্ডিয়া। কিন্তু হাজেলাই আমাক ঠগালে, আৰু অসমীয়া জাষ্টিছ এজন আছিল, তেওঁ ঠগালে। তাৰপিছত আপোনাৰ এই 19 লাখ মানুহ বাদ পৰিলে, 19 লাখ মানুহ বাদ পৰাৰ লগে লগে হিন্দু বাংলাদেশী বেছি ওলাল, কাখন আহি জাপি দিলে। এতিয়া NRCৰ মতে কাট অফ ইয়াৰ হ'ব লাগে 1971, কিন্তু কাখনৰ মতেতো এতিয়া 2024 নে 25 হ'ল। সেনেকুৱা সেইটো। তাৰপিছত দুৰ্নীতিৰ ক্ষেত্ৰত 2-এটা কেছ কৰা যায়, আমাৰ ক'ৰবাত কিবা থাকিলে খবৰ আহিলে। তাৰপিছত জুবিন গাৰ্গ, মানে আমাৰ কামটো হ'ল আইনী প্ৰক্ৰিয়া,
আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাওঁ নদী বান্ধৰ কেছ কৰিছিলোঁ আমি আমাৰ APW কাম হ'ল আইনী প্ৰক্ৰিয়াৰ মাজেৰে যিমান পাৰোঁ আমি কৰোঁ আমি ৰাস্তাত নানামো আন্দোলন কৰা আমাৰ চিষ্টেম নাই QR কোড লৈ চান্দা খোজা চিষ্টেম নাই আমাৰ সেইবিলাক নাই লিমিটেড মানুহ আৰু যিকেইজন মানুহ আমি আছোঁ আমি গোটেইবিলাক ব্যৱসায় কৰোঁ চাকৰি কৰা ব্যৱসায় কৰা মানুহ গোটেইবিলাক বেচিক্যালি ক'ব গ'লে আপোনালোকে যিখিনি আমাৰ জাতীয় সমস্যা যিখিনি আজি আমাৰ জাতীয় সম্পদ আৰু জাতীয় ন্যায় আমাৰ এটা জাতিৰ বাবে ন্যায় সেইটো কাৰণে আপোনালোক লাগি আছে যেনেকৈ NRC এটা জাতীয় সমস্যা আছে এগ্ৰিকালচাৰত আগতে কংগ্ৰেছ চৰকাৰৰ টাইমত এগ্ৰিকালচাৰত বহুত কেলেংকাৰী হৈছিলে প্ৰায় ৩,০০০ কোটি কেলেংকাৰী সেইবিলাক কেছ ধৰি পেলাই নীলমণি চাকৰি গ'ল মানে মন্ত্ৰিত্ব গ'ল সেই এগ্ৰিকালচাৰৰ কেছ লৈ BJP চৰকাৰ আহিলে সেইটো এটা আমি কেছ কৰিছিলোঁ সূতা কম্বল বিলোৱা এটা কেছ কৰিছোঁ সেনেকৈ বহুত আমাৰ গোটেই আমাৰ মানে APW জীৱনটো আইনৰ মাজতে আইনী প্ৰক্ৰিয়াৰ মাজতে এতিয়াও আপোনালোকে ধৰি লওক চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কিছুমান কেছ কৰি থাকিছে কেছ কৰি চলি আছে কেছ কেতিয়াবা চৰকাৰৰ পৰা কোনোবা ব্যক্তিৰ পৰা কিবা ভাবুকি আহেনে তেনেকুৱা আহিব লগা একো নাই চৰকাৰে বেয়া কাম কৰিলেতো আমি ধৰিবই লাগিব যদি কিবা বেয়া কৰিছে আমি ধৰিছোঁ অকল চৰকাৰ BJP বুলি নহয় ন আমি কংগ্ৰেছৰো ধৰিছোঁ BJP ধৰিছোঁ এতিয়া মইতো BJP মেম্বাৰ নহয় মইতো কংগ্ৰেছৰ সদস্য নহয় যোনে BJP সদস্য বা কংগ্ৰেছৰ সদস্য তেওঁলোকৰ দলৰ গুণ গাব আমি যিটো ভুল দেখিছোঁ সেইটো কৈছোঁ ভালটো কৈছোঁ মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিছে সেইটো কৈছোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মেছেজ মই মুখ্যমন্ত্ৰীকে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ যে জুবিনৰ ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰত SITয়ে যি কৰিব লগা আছে কৰিবলৈ দিয়ক আয়োগক যি কৰিব লগা আছে কৰিব দিয়ক আপোনাৰ হাতত বহুত কাম আছে মুখ্যমন্ত্ৰী যেনেকৈ উচ্ছেদ অভিযান উচ্ছেদটো চলাবই লাগিব মাটি দখল কৰিছে বিদেশী হওক যোনেই নহওক চৰকাৰী ভূমি দখল কৰিছে উচ্ছেদ কৰিব লাগিব 1950 যিখন আইনৰ মতে বিদেশী চিনাক্ত আৰু বহিষ্কৰণ যিটো কৰিম বুলি কৈছে পুছবেক সেইটো কৰিব লাগে সেইবিলাক বন্ধ হ'ব নালাগে মুখ্যমন্ত্ৰীৰ কাম হ'ল সেইবিলাক কৰা এতিয়া বাকী আইনৰ কাম আইনে কৰিব এতিয়া সেইবিলাকতে তেখেতে মন দিব লাগে তাৰ মাজতে এটা কথা আছে হিন্দু মুছলিমৰ ৰাজনীতি যাতে নকৰে সেইটো জুবিনে সেইটো কৈ গৈছে আৰু জুবিন মৃত্যুৰ পিছত যিমান লাখ মানুহ যে আহিছে তাতে কোনো শৰ্মা কলিতা আলি তালুকদাৰ নাইতো চব অসমীয়া হিচাপে থাকিব দিয়ক যদি বিদেশী হয় কঠোৰভাৱে দমন কৰক গতিয়ে উলিয়াই দিয়ক আমাৰ আপত্তি নাই বাকী হিন্দু মুছলিমৰ ৰাজনীতি নকৰিলে ভাল হয় অ'কে মই এটা কথা সুধিছোঁ আপোনাক শেহতীয়াভাৱে আপুনি চাগে শুনি জ্ঞাত কথাটো নুপুৰ বৰা বুলি এজন দুৰ্নীতিকাৰী বিষয়া চক্ৰ বিষয়া আছিলে চাগে তেখেত এৰেষ্টটো হ'ল এতিয়া বেইল লাভ কৰিলে যিজন তেখেতৰ লয়াৰ আছিলে তেওঁ কৈছে যে তেখেতক ৰাতিৰ ভাগত এৰেষ্ট কৰিছিল কাৰণে আজি এইটো এৰেষ্ট নহয় এইটো গ্ৰেপ্তাৰ হ'ব নোৱাৰে মহিলাই তাৰ কাৰণে তেওঁলোকে বেইল লাভ কৰিলে তো আপুনি কি ভাবে ক্ষেত্ৰত কিবা মানে কিবা ইচ্ছা কৰি কৰিছে নেকি ইচ্ছা কৰিয়ে কৰিছে যেনেকৈ এই যে ছোৱালী এজনীয়ে যে হেৰিক মাৰিলে যে গাড়ী খুন্দিয়ালে যে লখৰা ফালে আজি কেইদিনমান আগত যে হ'ল যে এটা স্পীড ড্ৰাইভত যে মাৰিলে নহয় এজনী এই যে গাড়ীখন লৈ পলাল যে তাইক যে ধৰিলে নন্দিনী কাশ্যপক খুন্দিয়ালে নন্দিনী কাশ্যপক গাড়ীখন জানো জব্দ কৰিলে তেওঁ মদে খাইছিল নে কি খাইছিলে কিবা পৰীক্ষা কৰিলে জানো দ্বিতীয় আহি পেলাই দেখোন 24 ঘণ্টা নহওঁতে তেওঁৰ এই গাড়ীখনৰ এই ৰিপৰ্ট দি দিলে চ' এনেকুৱা ধৰণৰ বহুত ঘটনা আছে এইবিলাক হ'ল যে চৰকাৰৰ লগত যিবিলাকৰ ভাল ৰজাঘৰৰ লগত যিবিলাকৰ ভাল যদি ভালে থাকে ঠিকে থাকিব যদি ধৰা পৰে বিপদ অকল চৰকাৰ বুলি নহয় ডাঙৰ বিষয়াৰ লগত ডাঙৰ মানুহ নন্দিনী কাশ্যপ কাৰোবাৰ লগত ভাল ভুল কৰি দিলে ভুল হৈ গ'ল আৰু উপায় নাই ভুল কৰি দিলে তাইকতো বচাব লাগিব শ্যামকানু মহন্ত ৰজাঘৰৰ লগত ভাল ৰজাঘৰৰ পৰিয়ালৰ লগত ভাল এইটো মই কোৱা নাই ফটোৱে কয় আমি যিবিলাক ছ'চিয়েল মিডিয়াত ফটো দেখি আহিছোঁ বদমাচি কৰি দিলে ফচি গ'ল এতিয়া তাকতো বচাব লাগিব নহয় বচোৱাৰ কাৰণে উপায় কি আছে
ৰাইজৰ হেঁচা এইফালে নন্দিনী কাশ্যপৰ ক্ষেত্ৰত বাৰু অলপমান মানুহৰ হেঁচা ব্যক্তিগত হেৰি আছে ৰাইজৰ হেঁচা সেইকাৰণে তাক কি কৰিছে জেলত ভৰাই থৈ দিছে থাক তাতে খাই বৈ থাক কেইদিনমান থাক এতিয়া মানুহে কেতিয়া বেয়া পায় 14 দিন ন্যায়িক জিম্মাৰ পিছত যেতিয়া তাক ওলাই লৈ আহিলে শ্যামকানু মহন্তক ওলাই লৈ আহিলে আমি কি দেখিলোঁ দাড়ি চুলি কটা একদম ক্লিন ছেফ মুখত নৱৰত্ন তেল লগাই একদম ধুনীয়াকৈ ওলাইছে মানুহে এইবিলাক বেয়া পায়তো মানুহবিলাক চাই থাকে মই এইটো নকওঁ যে জেলত যোৱা নাই যিহেতু তেওঁক গোটেইখিনি দিব লাগিব সুবিধা দিব লাগিব সেইবুলি আৰু দাড়ি কাটাই নানে আৰু ইমান নহয় আৰু ইমানো নহয় আৰু সেইবিলাক কথা আজি আমাৰ এজন আছে নহয় এই যে চৰকাৰে এটা মানে কি মই এই কথাটো আগতে কৈছোঁ আৰু মই ইয়াৰ পৰা মাজতে কৈ থওঁ জুবিন অনুৰাগীবিলাকক ভয় খুৱাই ধমকি দি লাভ নাই তেওঁলোকক মৰমত বুজাব লাগিব এতিয়া যদি তেওঁলোকক মৰমত বুজাই চৰকাৰৰ কথা শুনিব বিশ্বাসটো দিব লাগিব যে চাৰ্জশ্বিটখন আমি কাৰাকৈ দিম চাৰ্জশ্বিটখন পোৱাৰ পিছত যদি কিবা ভুল হয় চৰকাৰক ধৰক হয়নে কথাটো কিন্তু জুবিন অনুৰাগীক ধমকিৰে নহ'ব আজি ভয় খুৱাই ভিক্টৰ দাসক জেলত ভৰাই থৈছে আৰু কাবাক সোমাই থৈ দিছে এই যিটো ভয় ভাবুকি সেইটোৰে সহমত নচলে সেইটো অ'কে মই এটা কথা লাষ্ট সুধিছোঁ যেতিয়া SIT ৰিপৰ্টটো দিব তাতে যদি কিবা কাৰণত যদি আহে যে জুবিন দাক হত্যা কৰিছে তেতিয়াতো ধৰি লওক আপোনাৰ শ্যামকানু হওক বা সিহঁতে হওক আকৌতো আপিল কৰিব পাৰে হাইকোৰ্ট যাব সুপ্ৰিম কোৰ্ট যাব তেতিয়া ডাঙৰ সুপ্ৰিম কোৰ্ট তাতকৈ ডাঙৰ সমস্যা এটা আহি আছে আমি চিন্তা কৰা নাই বিষয়টো লৈ পেলাই মই দুটা বিষয় ক'ম এটা সমস্যাৰ কথা ক'ম আৰু এটা চিন্তা কৰিব লগা বিষয় ক'ম সমস্যাটো এনেকুৱা হৈ গ'ল আজি শ্যামকানু মহন্তহঁতৰ কেছটো যদি ইয়াৰ পৰা তেওঁলোকে ছিকিউৰিটি প্ৰব্লেম থকা বুলি ক'বই আমাৰ মৃত্যু আমাৰ জীৱনৰ ভাবুকি আছে গোটেই বস্তুটো বিহাৰ UP বিহাৰ বেংগলত লৈ যাব নেকি বেংগলত নাযায় বেংগলতো জুবিন অনুৰাগী বহুত আছে ঝাৰখণ্ড বিহাৰ ঝাৰখণ্ড MP লৈ যাব নেকি তেতিয়া কিন্তু দিগদাৰ হ'ব যদি লৈ যায় তেতিয়া দিগদাৰ হ'ব তেতিয়া বাচি যাব পাৰে বাচি দিগদাৰ হ'ব ইয়াৰ পৰা কিমান যাব সাক্ষী দিবলৈ কিমান যাব মানুহ কোৰ্টত কেছ চলিব সেইটো এটা কথা 2 নম্বৰ কথাটো হ'ল চিন্তাৰ বিষয়টো এনেকুৱা হৈ গ'ল গৰিমা গাৰ্গ ডাঙৰীয়ানী আমি কৈ আছোঁ জুবিনক ন্যায় লাগে অমুক তুমুক চব লাগে আমি এবাৰ চিন্তা কৰিছোঁ নে পৰিয়ালটো কেনেকৈ চলিব বুঢ়া বাপেকজন আছে ঔষধ লাগিব মানুহজনী কেনেকৈ চলিব কিবা চিন্তা কৰিছোঁ নে আমি কোনোবাই কৈছোঁ নে আমি পৰিয়ালটোৰ কথা এতিয়া কথাটো চৰকাৰৰ প্ৰথম দায়িত্ব কৰণীয়টো হ'ল কি আইনৰ কাম কৰিব জুবিন গাৰ্গৰ য'ত যিমান পইচা পাতি পাব লগা আছে ক'ত কি আছে সেইখিনি পইচা আনি গৰিমা গাৰ্গক দিয়াৰ ব্যৱস্থা কৰিব লাগে মই ভাবোঁ দেই পৰিয়ালটো চলিব লাগিব মানুহজনী আজিহে আৱেগত মানুহ গৈ আছে কিবা দিছে কালি পৰহিটো নিদিবও পাৰে নহয় পাহৰি যাব দেউতাকৰ ঔষধৰ কথা আছে পৰিয়ালটো খাব লাগিব চলিব লাগিব তো মই ভাবোঁ যে পইচা পাতিৰ কথাটো এটা চিন্তা কৰিব লাগে ভাল লাগিলে কথা পাতি থেংক ইউ আপোনালোকে যিমতে ধৰি লওক আজি ন্যায় প্ৰক্ৰিয়াটো এটা সুভাৱে যেনেকৈ আপোনালোকে চলাই যোৱাৰ এটা দাবী জনাইছে দাবী বুলি নহয় কৰিও আছোঁ লাগিও আছোঁ আপোনালোকে সক্ৰিয়ভাৱে লাগি আছে হাতে কামে লাগি আছে এইটো আপোনালোকৰ যিটো ৰিজাল্টটো আমি ডিচেম্বৰ মানত এটা পিকচাৰ দেখা পাম আৰু ডিচেম্বৰৰ 17 তাৰিখে আমি গম পাম হাইকোৰ্টত কি ব্যৱস্থা লয় এই নহয় CIDত হ'ব পাৰে যদি কিবা কাৰণত হেৰি হয় CBIলৈ আমি CBIলৈ যাব পাৰে গ'লে ভাল CBI গ'লে ভাল CBI সৰু কেছতে CBI লয় এইটোত কিয় নলয় CBI ল'লে ভাল হয় সেইটো আমাৰতো দাবী আছে কোৰ্টত আমি জনাম তাৰপিছত হ'ব কিবা এটা ভাল হ'বই আৰু একচুৱেলি ইয়াতে কেনেকুৱা হয় মই সেইদিনা মোৰ লগৰ এটাক মোৰ ভাইটি হয় মানে পাৰসমণি শৰ্মা তান্ত্ৰিক এষ্ট্ৰলজাৰ মোৰ ভাইটিটো মই তাক এনে সুধিছিলোঁ বোলে পাৰস এই 3 কোটি মানুহে অভিশাপ দিয়া মানুহ এজন কিমান দিন জীয়াই থাকিব পাৰে মই ইয়াৰ পিছত নকওঁ আৰু এই অভিশাপটো বৰ ডাঙৰ বস্তু আৰু জুবিনৰ চাই আছে দেই ওপৰৰ পৰা কোনে কি কৰি আছে ওপৰৰ পৰা চাই আছে কিন্তু সি চাই আছে জুবিনৰ
শেষত এটাই ক'ম সকলোকে ৰজা ঘৰ হওক প্ৰজা ঘৰ হওক যোনেই নহওক সকলোকে এটাই ক'ম জুবিনৰ অভিশাপ নল'ব নিশ্চয় সকলোকে কৈছোঁ জুবিনৰ অভিশাপ নল'ব শেষ হৈ যাব জ্বলি যাব মই এটা অকণমান 5 মিনিট সময়তে আমাৰ বেলেগ এটা টপিক লৈ আহিছোঁ আপুনি এটা কথা কৈছিলে যে আপুনি মা কালী ভক্ত আপুনি মা কামাখ্যা মাও গৈ থাকে ময়ো বহুত বেছি ভক্ত হয় মা কামাখ্যা মা হওক বা বগলামুখী হওক ভুৱনেশ্বৰী মা হওক এভৰি উইক মোৰ যোৱা হয় আপুনি কেতিয়াৰ পৰা এই যিটো মানে আপোনাৰ সাধনা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আমাৰ অৰিজিনেল আমাৰ ঘৰতে দুৰ্গা পূজা হয় আমাৰ গাঁৱৰ ঘৰত দুৰ্গা পূজা কৰে হয় দুৰ্গা পূজা আমি নিজে পাতোঁ ঘৰত আৰু মই 2000 মা ঢুকালে মোৰ 2012ত মা ঢুকোৱাৰ পিছত 2012-13ৰ পিছত মানে এবছৰৰ পিছত মই অলপ বলি বিধানলৈ আহিলোঁ উগ্ৰতৰা মন্দিৰৰ লগত জড়িত হ'লোঁ আৰু আজি বহুত বছৰৰ পৰা মোৰ ঘৰত বছৰিকা মই কালী পূজা পাতোঁ দক্ষিণা কালী পূজা পাতোঁ এতিয়া এই মাহত আকৌ পূজা আহিলে মোৰ বছৰত মই পাতোঁ মোৰ ছিষ্টেমটো কেনেকুৱা হয় তাৰাপীঠ জানেনে তাৰাপীঠত মই বছৰত 3বাৰ তাৰাপীঠ যাওঁ আৰু বছৰত 3বাৰ মই ৰাজাৰাপ্পা মন্দিৰ যাওঁ বছৰত মই 2বাৰ পদুমণি আইথান যাওঁ কামাখ্যাটোতো মোৰ ঘৰতেই কামাখ্যা আমাৰ ঘৰতে যাওঁ মই ভাবোঁ যে চব বাদ দি মা কালীক ধ্যান কৰিলে চব ফল হয় ভাই মা কালীয়ে মেইন মুখেদি যে ওলাই জুই ওলাই যে এইটোৱে মা কালী মেইন আৰু এটা কথা মই কৈ লওঁ মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হিন্দুৱে জুবিনক জীয়াই ৰাখিব আত্মাক জীয়াই ৰাখিব কিন্তু মাৰিলে কোনে এই বামুণকেইটাই মাৰিলে হিন্দুৱে মাৰিলে গোটেইকেইটাতো বামুণেই ওলাল তাতে ময়ো বামুণ দেই ময়ো বামুণ হয় বামুণেই ওলাল গোহাঁই ওলাল তো কিছুমান বস্তু বাদ দিব লাগে আৰু মই সকলোকে ক'ম আহক মা শক্তি মেইন মা তাৰা মা শক্তি আমাৰ গাঁৱততো মই শ্মশান কালী পূজাও কৰোঁ বছৰত এবাৰ শ্মশান কালী পূজা কৰোঁ তো শেষ ভগৱানেই আমাক জীয়াই ৰাখিব ভগৱানেই বচাব আমাক নিশ্চয় নিশ্চয় আমাৰ কাৰণে ভগৱান কাৰোবাৰ কাৰণে আল্লাহ যাৰ কাৰণে যোনে য'ত বিশ্বাস কৰে তো সেই বস্তুৰ আশ্ৰয় ভগৱানেই মা কালীয়ে মা তাৰাই ভাল লাগিলে দাদা কথা পাতি Thank you. আকৌ কেতিয়াবা ভালকৈ আমি কথা পাতিম নিশ্চয়। NRC হওক বা হেৰিৰ ওপৰতে হওক কথা পাতিব লাগিব ধন্যবাদ